Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম APSC CDPO চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনখন জেনাৰেল ইংলিছৰ পেপাৰ আছিল তাতে জেনাৰেল ইংলিছৰ পেপাৰটোত আপোনালোকে যদি অফিচিয়েল সিলেবাস চাই তেতিয়ালে দেখিব তাতে তিনটা সেকশন আছিল ইংলিছৰ পেপাৰখনত এছে ৰিপোৰ্ট আৰু প্ৰিসি ৰাইটিং সো মই প্ৰিসি ৰাইটিংৰ ওপৰত অলৰেডি এটা ভিডিও দিলো এই ভিডিওটোৰ ডেসক্ৰিপচনত যোনটো প্লেলিষ্টৰ লিংক দি আছে APSC CDPO বুলি সেই প্লেলিষ্টত গৈ পেলাই আপোনালোকে অন্যান্য ভিডিওছবোৰ চাব পাৰিব এই পৰীক্ষাটোৰ লগত জড়িত আৰু বাকি আজিৰ ভিডিওটো মই ৰিপোৰ্ট ৰাইটিংৰ ওপৰত আপোনালোকক এটা ভিডিও বনাইছো সো ইয়াতে এখন ৰিপোৰ্ট আছে সো আপোনালোকে চাই ল'ব এখন হ্যান্ড ৰিটেন ৰিপোৰ্ট হয় আৰু এক্সামত আহিলে মানে এনেকৈ আপোনালোকে ৰিপোৰ্টখন লিখিব লাগিব যাৰ আইডিয়া নাই তেওঁলোকক জনাই দিছো আৰু ইয়াৰ পিছত মই এছে ৰাইটিংৰ ওপৰতো ভিডিও বনাম সো এটো সক ভিডিওটো ষ্টাৰ্ট কৰিছো ৰিপোৰ্ট ৰাইটিং ইয়াতে প্ৰথমতে কোৱেশ্চনটো আছে আপোনালোকে লিখিব ৰিপোৰ্ট ৰাইটিং বেসিক্যালি আপোনালোকে এজন জাৰ্নালিষ্ট হিচাপে কেনেকৈ ৰিপোৰ্ট লিখিব তেনেকুৱা ধৰণৰ এজন সংবাদকৰ্তা হিচাপে সংবাদকৰ্মী হিচাপে সো ৰিপোৰ্ট ৰাইটিংৰ কোৱেশ্চনটো আপোনালোকে চাই লওক আ লাৰ্জ নাম্বাৰ অফ ওৱান হৰ্ন ৰাইনোছ আৰ বিং কিল্ড বাই পোচাৰ্ছ ইন কাজিৰঙা নেশ্যনেল পাৰ্ক as a member of the team of journalists selected by the government of Assam, you have visited the park, you have gone to the vulnerable areas, talked to the local people of the neighboring villages and the officers and workers employed in the park. Write a press report in about 250 words to be published in the Assam Tribune, highlighting the seriousness of the ongoing poaching and incorporating the suggestions of the experts and the local people as well as your own extinction. ঠিক আছে সো ইয়াতে ৰিপোৰ্ট এটা লিখিব গৈছে ৰিপোৰ্ট আপোনালোকে দেখিছে টাইটেলটো কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত এজ এ জাৰ্নালিষ্ট যাক গভৰ্ণমেণ্ট অফ আসামে সিলেক্ট কৰা হৈছে এটা টিম অফ এজন মেম্বাৰ হয় এটা জাৰ্নালিষ্টৰ টিমৰ য'ত আপোনালোকক কাজিৰঙা নেশ্যনেল পাৰ্কলৈ পঠিওৱা হৈছে গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা আৰু তাতে আপোনালোকে পাৰ্কখন ভিজিট কৰি পেলাই ভালনাৰেবল এৰিয়াছবিলাক ভিজিট কৰিবলৈ গৈছে আৰু ইয়াতে যেহেতু ওৱান হৰ্ন ৰাইনোছৰছৰ বহুত পোচাৰ্ছ চলি আছে কাজিৰঙা নেশ্যনেল পাৰ্কত সো তাতে আপোনালোকে লোকেল পিপুলবিলাক আৰু লগতে লোকেল পিপুলবিলাক যোনবিলাক নেইবাৰিং ভিলেজ আছে ওচৰ পাজৰ গাঁওবিলাক আছে আৰু লগতে ফৰেষ্টৰ অফিচাৰ্ছখিনি আৰু যোনখিনি ৱৰ্কাৰ্ছ আছে তাতে কাজিৰঙা নেশ্যনেল পাৰ্কত এমপ্লয়েড হিচাপে তেওঁলোকৰ লগত কথা পাতি এখন ৰিপৰ্ট লিখিব লাগে 250 ৱৰ্ডছত তো আপোনালোকৰ যদি CDPO এক্সামত যদি ৰিপৰ্ট আহে তো এৰাউণ্ড 250 ৱৰ্ডছ মানৰ ৰিপৰ্ট আহিব সো আপোনালোকে এনেকৈ লিখিব 250 ৱৰ্ডছৰ ৰিপৰ্ট এখনৰ কাৰণে আপোনালোকক হাৰ্ডলি 25 মাৰ্কছ মান থাকিব চাগে 25 to 30 মাৰ্কছ থাকিব সো ইয়াতে দেখিছে আসাম ট্ৰিবিউন নিউজ পেপাৰ পাব্লিছ কৰিবৰ কাৰণে 250 ৱৰ্ডছৰ এখন ৰিপৰ্ট লিখিব লাগে অনগোয়িং পোচিঙৰ ওপৰত কাজিৰঙা নেশ্যনেল পাৰ্কত আৰু লগতে এক্সপাৰ্টছসকলক লোকেল পিপুলসকলক আৰু লোকেল পিপুলসকলৰ পৰা এক্সপাৰ্টছবিলাকৰ পৰা আৰু লগতে যোনখিনি ফৰেষ্ট অফিচাৰ্ছ আছে বা অফিচিয়েলছ আছে তেওঁলোকৰ পৰা গোটেইখিনি বস্তু জানি পেলাই চিৰিয়াছনেছখিনিৰ কথা চিৰিয়াছনেছখিনি হাইলাইট কৰিব লাগে অনগোয়িং পোচিঙৰ ওপৰত আৰু লগতে ছাজেশ্যনছ দিব লাগে গোটেইখিনি বস্তু কনচিডাৰ কৰি পেলাই আৰু লগতে আপোনাৰ নিজৰো পাৰ্চনেল ছাজেশ্যনো ইয়াতে বিচাৰিছে সো এনসাৰটো হ'ব এটা টাইটেল দিব লাগিব আপোনালোকে ৰাইনো পোচিং অন দি ৰাইজ ইন কাজিৰঙা ঠিক আছে সো এনেকৈ এটা টাইটেল দিব লাগিব যেনেকৈ নিউজ পেপাৰবিলাকত আপোনালোকে হেডিংবিলাক দেখে এটা আৰ্টিকেল লিখাৰ আগত সাংবাদিকে যেনেকৈ হেডিং এটা দিয়ে যেনেকৈ জাৰ্নেলিষ্টবিলাকে ৰাইনো পোচিং অন দি ৰাইজ ইন কাজিৰঙা এইটো আপোনালোকে যোনটো টাইটেল আছে সেইটো আপোনালোকে নিজে দিব লাগিব তাৰপিছত লিখিছে ষ্টাফ কৰস্পণ্ডেণ্ট মাৰ্চ 28 ইয়াতে যোনখিনি ডাটা ইউজ কৰা হৈছে সেইটো মেবি অকণমান পুৰণা হ'ব পাৰে কাৰণ এইখন 2019 মানৰে হয় ঠিক আছে সো ইয়াতে ডাটা কিছুমান চেঞ্জেছ আহিব পাৰে ষ্টেটিষ্টিকেল ডাটা যদি ইয়াতে কিবা ইউজ কৰিছে সো সেইটো আপোনালোকে প্ৰেজেণ্ট টাইমৰ লগত এডজাষ্ট কৰি ল'ব আপোনালোকক জাষ্ট আইডিয়া দিবৰ কাৰণে মই এইটো বস্তু দেখাইছোঁ সো কাজিৰঙা নেশ্যনেল পাৰ্ক বেচিকলি গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত গোলাঘাট নগাঁও কেইবাখন ডিষ্ট্ৰিক্ট পৰে শোণিতপুৰো এটা পাৰ্ট পৰে কাৰ্বি আংলঙো পৰে ঠিক আছে সো ইয়াতে গোলাঘাটৰ পৰা ৰিপৰ্টটো পাব্লিছ কৰিছে সো গোলাঘাট বুলি লিখিছে মাৰ্চ 28 সো ইয়াতে লিখিছে 2 adult rhinos were found dead and dehorned in the Kaziranga National Park on Tuesday March 24 Instances of rhino poaching in the national park have been on the rise for the last 10 years 5 rhinos were reported killed in the previous year alone ঠিক আছে সো এইখিনি ডাটা যোনখিনি পাইছে 10 বছৰ ৰাইনো পোচিং ৰাইজ হৈছে আৰু লগতে দুটা এডাল্ট ৰাইনোছ মৰি থকা পাইছে আৰু লগতে সিহঁতৰ যোনডাল মানে হৰ্ন থাকে হেডাল ডিহৰ্ন কৰা হৈছে সো সেইখিনি বস্তু আপোনালোকে লোকেল পিপুলৰ লগত কথা পাতি ফৰেষ্ট অফিচিয়েলৰ লগত বা তাতে থকা এমপ্লয়েড পাৰ্কত থকা এমপ্লয়িজখিনিৰ লগত কথা পাতি এইখিনি বস্তু গম পালে সো সেইখিনিকে আপোনালোকে লিখিছে 5 ৰাইনোছ were reported kills in the previous year alone সো এইখিনি ডাটা আপোনালোকে ফৰেষ্ট অফিচিয়েলৰ পৰা লৈছে লোকেল পিপুল এক্সপাৰ্টছখিনিৰ পৰা লৈ পেলাই ৰিপৰ্টটো লিখিছে দি ওৱান হৰ্ন ৰাইনো ইজ পোষ্ট ফৰ ইজ এফ্ৰডিক
properties. The market for rhino horns is based in Burma and other Southeast Asian countries. Though smuggling of rhino horns is strictly banned by the government, a nexus exists between local poachers and international smugglers. According to the village headman of the Kohara village, small-time criminals are hired for poaching. A team of journalists interacted with the forest officials from March 20 to March 25 and were told that the lack of necessary surveillance is what puts the rhinos at risk. They said that the difficult terrain of the national park and the absence of fencing allows poachers to enter and exit the path without being apprehended. ঠিক আছে সো ইয়াতে আপুনি ৰিপৰ্টখনত এটো বস্তু লিখিব লাগিব যে কিহৰ কাৰণে ৰাইনো হৰ্নৰ পোচিং হৈছে ওৱান হৰ্ন ৰাইনৰ পোচিংটো কিহৰ কাৰণে হৈ আছে কিয় পোষ্ট কৰা হৈছে সো ইয়াতে যেহেতু ৰাইনো হৰ্নৰ এটা বৃহৎ মাৰ্কেট আছে সাউথ ইষ্ট এছিয়া বুৰ্মাই হওক হেবিলাক কান্ট্ৰিজত সো ইয়াতে মেডিচিনেল প্ৰপাৰ্টিজ আছে আৰু কিছুমান তেনেকুৱা ধৰণৰ বস্তুৰ কাৰণে ব্যৱহাৰ কৰা হয় ৰাইনো হৰ্নবিলাক সো ইয়াতে আপোনাকে ৰিপৰ্টটোত সেইখিনি বস্তু মেনশ্যন কৰিব লাগিব আৰু স্মাগলিং কিহৰ কাৰণে হৈছে গভৰ্ণমেণ্ট অফিচিয়েলছবিলাক ফৰেষ্ট অফিচিয়েলছ লোকেল ভিলেজৰ হেডমেন কহৰা ভিলেজৰ সো এনেকৈ গোটেইখিনি তেওঁলোকৰ পৰা গোটেইখিনি ডাটা কালেক্ট কৰি পেলাই আপোনালোকে গম পাইছে যে এনেকুৱা হৈছে স্মল টাইম ক্ৰিমিনেলছক হায়াৰ কৰা হয় পোচিঙৰ কাৰণে আৰু জাৰ্নেলিষ্ট এটা টিম অফ জাৰ্নেলিষ্টে ইণ্টাৰেক্ট কৰিলে তাতে আপুনিও এজন মেম্বাৰ আছিলে কাৰণ কুৱেশ্যনটো দিছিলে যে জাৰ্নেলিষ্টৰ টিমটোৰ ওৱান অফ আপুনি এজন মেম্বাৰ হয় আসাম গভৰ্ণমেণ্টে চিলেক্ট কৰা তাতে গৈ পেলাই ৰিপৰ্ট বনাবৰ কাৰণে সো 20 পৰা 25 মাৰ্চলৈকে তেওঁলোকে 5 দিন ধৰি গোটেইখিনি বস্তু ইনভেষ্টিগেশ্যন মানে কি কয় গোটেইখিনি বস্তু ডাটা কালেক্ট কৰিলে তাৰপিছত এই ৰিপৰ্টটো লিখি উলিয়াইছে আৰু ইয়াতে ফৰেষ্ট অফিচিয়েলছৰ পৰা গম পালে যে ইয়াতে লেক অফ নেচেচাৰী ছাৰ্ভিলেঞ্চ আছে ইয়াতে টেকন'লজি ইউজ কৰা হোৱা নাই আৰু লগতে যোনটো ডিফিকাল্ট টেৰেইন আছে পাৰ্কখনত আৰু লগতে ফেন্সিং যিহেতু নাই গোটেই পাৰ্কখনৰ চাৰিওফালে চ' সেইটো কাৰণে পোচাৰ্ছবিলাকৰ এণ্ট্ৰি আৰু এক্সিট পইণ্টত কোনো বাধা বিঘিনি নাহে তেওঁলোকে ইজিলি যাব পাৰে ঠিক আছে চ' এইখিনি বস্তুত আপুনি পালে তে ফৰেষ্ট অফিচিয়েলৰ লগত কথা পাতি পেলাই চ' গভৰ্ণমেণ্টে আপোনালোকক পঠিওৱা এইটোৱে কথা যে এইটোৱে কাৰণ যে আপোনালোকৰ পৰা গম পাব কি তাতে কম হৈ আছে কি বেছি হৈ আছে জাৰ্নেলিষ্টৰ মুখেৰে শুনিব বিচাৰিছে চ' সেইটো কাৰণে আপোনালোকক এইখিনি বস্তু কৰিলে চ' ইয়াতে ৰিপৰ্টটো আৰু এইটো আপুনি নিজৰ মতামত নিদিব গভৰ্ণমেণ্টে নিজৰ অফিচিয়েলক ডাইৰেক্টে সুধিব পাৰিলেন তেনেকুৱা বুলি একো নাই ইয়াতে যিহেতু ৰিপৰ্টটো আহিছে চ' আপুনি সেইটো চাই পেলাই লিখিব লাগিব আৰু ইয়াতে লিখিছে লেক অফ প্ৰপাৰ ৱেপনাৰী ৱাজ অলছ' চাইটেড as one of the reasons for the increase in rhino poaching. The forest guards still operate with outdated guns and do not have the safety equipment to patrol the path at night, said Mr. P.K. Das, the forest ranger of Kohara division. P.K. Das, forest ranger of Kohara divisionৰ যোনজন ফৰেষ্ট ৰেঞ্জাৰ আছিলে P.K. Das তেওঁ কৈছে যে ফৰেষ্ট অফিচিয়েলখিনিক ৰাতি ছাৰ্ভিলেঞ্চ কৰিবৰ কাৰণে বা ৰাতি কি বুলি কয় পেট্ৰলিং কৰিবৰ কাৰণে সেফটি ইকুইপমেণ্টবিলাক নাই নাইট ভিজন কেমেৰাজ নাই আৰু লগতে যোনবিলাক গানছ ইউজ কৰে তেওঁলোকে সেইখিনি বস্তু আউটডেটেড হয় চ' সেইটো কাৰণে ইয়াতে অকণমান কি বুলি কয় আপগ্ৰেড কৰিবলগীয়া হৈছিলে টেকন'লজিত তেওঁলোকৰ কাৰণে সুবিধা কৰিবৰ কাৰণে আৰু লগতে দিছে দ্য ফৰেষ্ট অফিচিয়েলছ হেভ কাম আপ উইথ এন আইডিয়া অফ ইউজিং ড্ৰোন ছাৰ্ভিলেঞ্চ ডিউৰিং নাইট ইন দি পাৰ্ক টু আইডেণ্টিফাই দি পোচাৰ্ছ ফ্ৰম এবভ দি গভৰ্ণমেণ্ট হেজ অলছ' ষ্টাৰ্টেড ছাম এৱাৰনেছ স্কিমছ ৰিগাৰ্ডিং দি ৰাইনো পোচিং ইছ্যু এণ্ড ইজ ট্ৰাইং টু ইনক্ৰিজ দি নাম্বাৰ অফ ফৰেষ্ট অফিচাৰ্ছ ফৰ ৰেগুলাৰ পেট্ৰলিং অফ দি পাৰ্ক ফৰ দি ছেফটি অফ দি ৰাইন'ছ ঠিক আছে চ' ইয়াতে আসাম গভৰ্ণমেণ্টে কিছুমান স্কিমছ লঞ্চ কৰিছে কিছুমান এৱাৰনেছ কেম্পেইন কৰিছে আৰু লগতে ফৰেষ্ট অফিচিয়েলছবিলাকৰ পেট্ৰলিঙৰ টিমৰ মেম্বাৰ্ছ বহাবৰ চেষ্টা কৰিছে ফৰেষ্টত বেছি মানুহ ৰিক্ৰুইট কৰিছে চ' ডেট ৰাতি পেট্ৰলিং কৰাৰ ক্ষেত্ৰত মানুহৰ মেন পাৱাৰ যাতে কম নহয় ইয়াতে সেইখিনি লিখিছে আৰু লগতে ড্ৰোন ছাৰ্ভিলেঞ্চৰ সুবিধা কৰি দিব ৰাতি নাইট ভিজন কেমেৰাজ থাকিব কিবা কিবি সেইখিনি বস্তু ইয়াতে মিছ হৈছে আপোনালোকে অকণমান এড কৰিব পাৰে চ' এনেকৈ এটা ৰিপৰ্ট লিখি উলিয়াব লাগিব বেছি নহয় 250 ৱৰ্ডছত আৰু আপোনালোকৰ ইয়াতে 250 ৱৰ্ডছত কিন্তু বেছি মাৰ্কছ নাথাকে 25 মাৰ্কছ মান ৰিপৰ্টটোত কনজিষ্ট কৰিব চ' আপোনালোকে এটা পেজৰ ভিতৰত ৰিপৰ্টটো 250 ৱৰ্ডছৰ এনেকৈ লিখিব লাগিব চ' হৈ গ'ল ৰিপৰ্ট ৰাইটিং চ' আপোনালোকক এইটো ক'লোঁ ইয়াৰ আগতে মই প্ৰিচি ৰাইটিং কেনেকৈ কৰিব লাগে সেইটোও দেখুৱালোঁ নেক্সট মই ভিডিঅ'টো আপোনালোকৰ এছে ৰাইটিঙৰ ওপৰত ভিডিঅ'জ বনাম বাকী ইংলিছ পেপাৰখন মই এনেকৈ কভাৰ কৰিম আৰু লগতে যোনখন অপশ্যনেল পেপাৰ্ছ আছে এতিয়া চাওক অপশ্যনেল ছাবজেক্টছবিলাক চবৰে বেলেগ বেলেগ অপশ্যনেলৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ গোটোৱাটো অলপ প্ৰব্লেমেটিক হয় কাৰণ সবৰে অপশ্যনেল পেপাৰ্ছ বেলেগ বেলেগ এখনৰ গোটালে এখন থাকি যায় আৰু লগতে কথাটো হ'ল যে অপশ্যনেলৰ ছাবজেক্টৰ APSCয়ে যিহেতু কৈছে যে ডিগ্ৰী লেভেল হ'ব আৰু আপোনালোকে যিহেতু গ্ৰেজুৱেট লেভেলত যোনখন অপশ্যনেল পেপাৰ থাকিব সেইখন পঢ়ি আহিছে চ' আপোনালোকৰ কাৰণে প্ৰব্লেম হ'ব নালাগে গ্ৰেজুৱেট লেভেলৰ পঢ়িলে হ'ব আৰু ইয়াতে মাল্টিপল চইচ কুৱেশ্যনছ আহিব মানে MCQs ফৰ্মেটত আহিব কুৱেশ্যন পেপাৰ চ' আপোনালোকৰ কাৰণে ইমান প্ৰব্লেম হ'ব নালাগে আপোনালোকে যদি কনচেপ্টছবিলাক ভালকৈ জানে তেতিয়াহ'লে লিখিব পাৰিব আৰু বাকী অপশ্যনেলৰ কাৰণে মই বিভিন্ন ধৰণৰ অকণমান ৰিচাৰ্চ কৰি আছোঁ মই যদি ক'ৰবাত কিবা কাম পেইড কোৰ্ছো
পাওঁ মই নিজে কিনি পেলাই হ'লেও আপোনালোকক পাৰিলে চেল কৰিব পাৰিলোহেঁতেন কিন্তু কথাটো হ'ল যে ইয়াতে মই ধৰক এতিয়া মই আনঅথৰাইজ চ'ৰ্চৰ পৰা যদি মই বস্তুটো কিনিও লওঁ বেছি টকাত চ' আপোনালোকৰ যদি চেলো কৰোঁ কিন্তু যদি পৰীক্ষাত যদি সেইখিনি বস্তু নাহে চ' সেইটো অলপ অন্যায় কৰা নিচিনা হ'ব চ' সেইটো কাৰণে মই সেইটো বস্তু কৰা নাই চ' যেতিয়া কিবা যদি অথেণ্টিক চ'ৰ্চৰ পৰা কিবা যদি মেটেৰিয়েলছ পাওঁ তেতিয়াহে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এজ অফ নাও অপশ্যনেল পেপাৰ্ছ মই চেষ্টা কৰি আছোঁ সোনকালে আনিবলৈ চেষ্টা কৰিম কাৰণ এইটো পৰীক্ষা আপোনালোকৰ জুলাই মানত হ'বগৈ জুলাই মাহত পৰীক্ষাটো অনুষ্ঠিত কৰিব APSC চ' তাৰ আগতে মই মে' মাহৰ ভিতৰতে পাৰোঁ যদি অপশ্যনেল ছাবজেক্টছ 2-1ৰ মই মেটেৰিয়েলছ কভাৰ কৰিবলৈ চেষ্টা কৰিম বা প্ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰিম বাকী আৰু যদি জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কথা কয় জেনেৰেল ষ্টাডিজ পেপাৰখন ইটছেল্ফ এটা ডাঙৰ হিউজ চিলেবাছ হয় চ' সেইটো কাৰণে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে ঠিক আছে চ' আপোনালোকে এই কোৰ্চটো কিনিব পাৰে CDPOৰ জেনেৰেল নলেজ যোনখন পেপাৰ আছে তাৰ কাৰণে চ' এইখিনি পঢ়ি গ'লে আপোনালোকে জেনেৰেল নলেজ পেপাৰখন কভাৰ হৈ যাব মোৰলেছ তাৰপিছত আপোনালোকৰ ইংলিছখনটো মই কভাৰ কৰি আছোঁ আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো প্লে'লিষ্ট দিয়া আছে APSC CDPO বুলি তাতে আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট এছে টপিকছো পাই যাব এতিয়া এছেৰ টপিক এটা আপোনালোকক ইয়াতে ভিডিঅ'ৰ থ্ৰুৱেদি জনাবলৈ দিগদাৰ হয় চ' সেইটো কাৰণে মই এখন এছে ইয়াতে আপোনালোকৰ ফৰ্মেটটো দেখাই দিম চ' আপোনালোকে টপিকছবিলাক বিচাৰি পেলাই গুগলত চাৰ্চ মাৰিলেও পাই যাব বা কাৰোবাৰ যদি কিবা কিতাপ আছে সেইবিলাকো পাই যাব আৰু লগতে মই বুকছ এণ্ড ষ্টাডি মেটেৰিয়েলছৰ লিষ্টটো কভাৰ কৰিছিলোঁ ভিডিঅ'ৰ থ্ৰুৱেদি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো প্লে'লিষ্ট আছে APSC CDPO তাতে গৈ পেলাই সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব এই পৰীক্ষাটোৰ লগত জড়িত বাকী জেনেৰেল নলেজ ফুল কোৰ্চটোত ইনক্লুডেড আছে 2000+ মাল্টিপল চইচ কুৱেশ্যনছ অন হিষ্ট্ৰী কালচাৰ লিটাৰেচাৰ এণ্ড অফ আছাম ঠিক আছে চ' সেইখিনি থাকিব 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ 2023-24 এজ অফ নাও মাৰ্চলৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ হৈছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত যেতিয়া মে' মাহ আহিব মে' মাহৰ ফাৰ্ষ্ট উইকত এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' আপোনালোকে এবাৰ পে'মেণ্ট কৰাৰ পিছত আকৌ কাৰেণ্ট এফেয়াৰ্ছ প্ৰত্যেক মাহে ল'বৰ কাৰণে পৰীক্ষালৈকে কভাৰ কৰা যাব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে 2000+ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান পলিটিৰ ওপৰত 2000+ MCQs আছে ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত স্কিমছ অন উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যিহেতু এইটো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ লগত ৰিলেটেড CDPOটো চ' স্কিমছবিলাক আছে আৰু জেনেৰেল নলেজ 2020ৰ কুৱেশ্যন পেপাৰখনো ইয়াতে ইনক্লুডেড আছে খালি কুৱেশ্যন পেপাৰৰ যোনখিনি এনচাৰ কিজ আছে সেইখিনি মোৰ ভিডিঅ'ত পাই যাব মই ভিডিঅ'ত কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিছিলোঁ ইয়াতে টোটেল আৰু ইণ্ডিয়ান হিষ্ট্ৰী পৰ্চনটো নাই অফিচিয়েল চিলেবাছত এইটো অফিচিয়েল চিলেবাছৰ অনুসৰি এই ষ্টাডি মেটেৰিয়েলছখিনি প্ৰিপেয়াৰ কৰা হৈছে চ' আপোনালোকে জেনেৰেল নলেজ পেপাৰখনৰ ষ্টাডি মেটেৰিয়েলছখিনি কিনিব পাৰে টোটেল 8000+ ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে PDF ফৰ্মেটত মানে গোটেইখিনি ছল্ভ আছে এনচাৰ্ছ আছে উইথ এক্সপ্লেনেশ্যন য'ত নেচেচেৰী প্ৰাইচটো হ'ল 350 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে মই ইয়াতে এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে সেই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে CDPO GK কোৰ্চটো লাগে তাতে মই পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে ষ্টাডি মেটেৰিয়েলছখিনি PDF ফৰ্মেটত পাই যাব হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপ মেছেজৰ কাৰণেহে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু লগতে যোনখিনি ষ্টাডি মেটেৰিয়েলছ কভাৰ কৰা হৈছে সেইখিনি জেনুইন চ'ৰ্চৰ পৰা কালেক্ট কৰা হৈছে আৰু কিছুমান মেটেৰিয়েলছ ভেৰিয়াছ কোচিং ইনষ্টিটিউটসকলেও প্ৰিপেয়াৰ কৰিছে লগতে ময়ো কিছুমান বস্তু ইয়াতে মোৰো অৱদান আছে চ' কথাটো হ'ল এইখিনি আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আৰু লগতে বাকী এভেইলেবল কোৰ্চবিলাকৰ কথা কৈছোঁ APSC ৰিচাৰ্চ এছিষ্টেণ্ট যিহেতু যোৱাকালি এডভাৰটাইজমেণ্টটো মই শ্বেয়াৰ কৰিছিলোঁ APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ পষ্ট ওলাইছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 450ত আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC CDPO এইটো ক'লোৱে মই 350ত এভেইলেবল আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যোনটো ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ পষ্ট আছে সেইটো 400ত আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত এইখিনি এক্সাম এতিয়া যিহেতু মে'ৰ 7 তাৰিখে ইলেকশ্যনৰ থাৰ্ড ফেজ আছে অসমত তাৰপিছতে অনুষ্ঠিত কৰিব আৰু জুন মাহৰ পৰা আপোনালোকে পৰীক্ষাবিলাক এক্সপেক্ট কৰিব পাৰে চ' সেইটো কাৰণে এতিয়াই যদি কিনি লয় ষ্টাডি মেটেৰিয়েলছখিনি আপোনালোকৰ পঢ়িবলৈ সুবিধা হ'ব পৰীক্ষাৰ আগত মূৰামূৰিকৈ কিনিলে আপোনালোকে 7,000, 8,000, 10,000, 15,000 MCQs কভাৰ কৰিব নোৱাৰিব এতিয়াৰ পৰা যদি প্ৰত্যেক দিনাখনে 200-300 MCQs কভাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কমফৰ্টেবলি 2 মাহমানত ভালকৈ কভাৰ হৈ যাব গোটেইখিনি বস্তু কিন্তু আপোনালোকে এতিয়াই কিনি ল'লে আপোনালোকৰ সুবিধা হ'ব কিন্তু পিছলৈ লেট কৰি থাকিলে আপোনালোকৰ অকণমান অসুবিধা হ'ব পাৰে পৰীক্ষাৰ আগত চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটছসকলে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাওক যোনটো কোৰ্চ লাগে সেইটো MCQ ফৰ্মেটত আছে ফুল্লি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ PDF ফৰ্মেটত আছে আৰু লগতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে য'ত মেথছ ৰিজনিং দৰকাৰ পৰে আৰু লগতে আপোনালোকৰ কোৰ্চ কণ্টেণ্ট আপোনালোকে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক যোনটো কোৰ্চ লাগে সেইটোৰ মই কোৰ্চ কণ্টেণ্টখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে কেইমিনিটমানৰ ভিতৰতে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব চ' এইখিনি
জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে এই কোৰ্ছবিলাকৰ ডিটেইলছসমূহ আকৌ এবাৰ দি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় কাৰণ সেইটো চেনেলতো মই বহুতখিনি কম্পিটিটিভ এক্সামছৰ ভিডিঅ'ছ কভাৰ কৰি আছোঁ ইতিমধ্যে আৰু লগতে APSC CDPO বুলি যোনটো প্লেলিষ্টৰ লিংক দিয়া আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন তাতে যাওক তাতে গৈ পেলাই সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব এই পৰীক্ষাটোৰ লগত জড়িত বাকী এই ভিডিঅ'টোৰ আৰু ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এই কোৰ্ছবিলাকৰ বিষয়ে জানিবৰ কাৰণে আৰু লগতে কণ্টেক্ট নাম্বাৰ তাতে দিয়াই আছে আৰু লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম